হাই গাইজ তো বহুত দিনৰ পিছত আজি এটা পুনৰ লং ভিডিঅ' বনাবলৈ ওলাইছোঁ মানে আজি গুৱাহাটীত ৱৰ্ল্ড কাপৰ ৱুমেন ৱৰ্ল্ড কাপৰ প্ৰথমখন উদ্বোধনী মেটচ আছে তো মানে কি টিকেট কাটিছিলোঁ মানে বহুত দিন আগতে টিকেটটো লাইভ হৈছিল তো টিকেট কাটিছিলোঁ তো এতিয়া মানে কি মনটো খোকোজা লাগি আছিল নে কি যামে নে নেযাম মানে মইতো গাঁৱত আছোঁ ন ইয়াতে আপোনাৰ চাব পাৰে তো মই গাঁৱত আছোঁ তো যাম নে নেযাম ভাবি আছিলোঁ তো এনেতে হিমান মোৰ লগৰ ফ্ৰেণ্ড তো হিমানে ক'লে কি যাওঁ তো সি ক'লে যাওঁ তো সি যাম বুলি কৈছে সেইকাৰণে অকণমান ভাল লাগিছে তো ব'লক আজি ৱুমেন ৱৰ্ল্ড কাপৰ মেটচে চাই আহোঁ তো মই এতিয়া ইয়াতে গাঁৱত আছোঁ আমাৰ তো পোনপ্ৰথমে মই হিমানৰ তালৈকে যাওঁ তো পিপলিবাৰীলৈকে তো তাৰপিছত আমি আজি ভালদৰে ৱুমেন ৱৰ্ল্ড কাপৰ মেটচখন চাবলৈ যাম তো আহক ব'লক তো গাইজ এনেদৰে হিমান আৰু মই মুকালমুৱালৈকে আহি পালোঁ তো ইয়াতে এখন হোটেল দৃষ্টি হোটেল নামৰ এখন হোটেল এণ্ড ৰেষ্টুৰেণ্ট লিখা আছে তো এইখন আহি পালোঁ তো ইয়াতে অকণমান কিবা খাই লোৱাৰ পিছত আৰু লাহেকৈ তো গাইজ এইখনে হোটেল তো ইয়াতে অকণমান কিবা খাই লওঁ তো আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ দিছোঁ স্কুটিখন তো এইখন তো আহক অকণমান তো গাইজ ইয়াতে আমি হিমান আৰু মই হোটেলত এটা চাই খাওঁ নেকি ইয়াতে ৰখি আছোঁ ৰ'ব চাহ দিব কৈছোঁ তো হিমান আৰু মোৰ চশমাযোৰা চাওক তো আপোনালোকে গেছ কৰক ইয়াৰে কোনযোৰ মানে ব্ৰেণ্ডেড আৰু কোনযোৰ নন ব্ৰেণ্ডেড দেখাত এইযোৰ তো দেখাত তো এইযোৰ চাওক এইযোৰ চশমা চাওক যোৱাকালি লোৱাৰ কাৰণে কি জিলিকি আছে ন পুৰা নতুন যেন লাগে নতুনে হয় মানে কিন্তু এইযোৰ হৈছে কালি বাজাৰত মানে কি সভাত যে কিনিলোঁ পূজাত 100 টকীয়া চশমা আৰু এইযোৰ চাওক এইযোৰ হৈছে লেন্সকাৰ্টত 2000 টকীয়া তো ফাইনেলি গাইছ ইয়াতে হোটেলত অকণমান চাহ আৰু চিঙৰা খাই ল'লোঁ তো ইয়াৰ পৰা এতিয়া আৰু লাহেকৈ ওলাই দিওঁ তো ইমান যাওঁ না ব'লা তো এতিয়া আমি ওলাই দিওঁ আৰু গাইছ ব'লা মই ধুনীয়াকৈ দেখাব নাই ইয়াতে মক্কা যোৱা সেইটো গান্ধী মন্দিৰ তো গাইজ ফাইনেলি আহি আমি শৰাইঘাট ব্ৰিজ পাইছোঁ তো এইটো গান্ধী মণ্ডপ পতাকা উৰি আছে তো মোৰ মোবাইলত ইমান কেপাচিটি নাই দেখা নাপায় আপোনালোকে তো গাইজ এতিয়া 1 বাজিল তো আমাৰ মেটচটো 3টা বজাত আছে তো সেইবুলি অপেনিং চেৰেমনি আছে 2:30 পৰা তো এইখিনি আমি যাই লওঁ বেছি টাইম নালাগে এতিয়া গাইজ এইটো এই ভইচ ডেট লিভছ অন আমাৰ জুবিন দাৰ কাৰণে ধুনীয়াকৈ লগাই দিছে ভয়ানক গৰম ভয়ানক ৰ'দ দিছে তো গাইজ ফাইনেলি লখৰা আহি পালোঁ আৰু ইয়াতে আহি পেলাই অকণমান ৰখিছোঁ মানে আমাৰ কৌশিক দা সতেও আহি আছে ন তো দাদাহঁতক অকণমান ৰখি দিছোঁ তো সিমানো ইয়াতে বহি আছে অকণমান ঠাণ্ডা কিনিছোঁ তো অকণমান ঠাণ্ডা খাই লওঁ দিয়ক তো এতিয়া 1:30 বাজি গ'ল লাহেকৈ আৰু আমি মানে ইয়াৰ পৰাইতো বেছি দূৰ নহয় লখৰাৰ পৰাই ষ্টেডিয়ামলৈকে 2 কিলোমিটাৰমান তো এইখিনি আমি লাহেকৈ গৈ থাকিম তো আহক এতিয়া অকণমান মানে দাদাহঁতক ৰখি তো গাইজ ফাইনেলি এটা খেলি মেলি হৈ গ'ল তো মানে কি আমি লখৰা ব্ৰিজৰ তলত ৰখি আছিলোঁ কৌশিক দালৈকে তো কৌশিক দাই মানে কি মেজিক এখনত আহি আছিলে খানাপাৰাৰ পৰাই তো দাদাই মানে কি অভাৰব্ৰিজ পাৰ হৈ গুচি গ'ল তো মানে মেজিকখন ওপৰলৈ গৈছিলে তো ব্ৰিজখন পাৰ হৈ গুচি গৈছে তো দাদা এতিয়া আৰু উভতি আহি আছে মইতো দাদাক লাহে লাহে আনিব গৈ আছোঁ তো একো নাই দাদাক লৈ আহোঁ তাৰপিছত আমি একেলগে খেল চাবলৈ যাম তো গাইজ ইয়াতে আমি ৰুমত গাড়ীখন থলোঁ মানে স্কুটিখন তো এতিয়া আমি ইয়াৰ পৰা এইখিনি লাইন গাড়ীত যাম তো এতিয়া লাহেকৈ চাব পাৰে বতৰটো চেঞ্জ হৈ গৈছে তো বৰষুণ আহিলে আমাৰ এতিয়া হাহাকাৰ লাগিব আহিব নালাগে আহিব নেকি ইমান বৰষুণ তো বৰষুণ নাই সিমানে কৈছে তো ব'লক এতিয়া যাওঁ তো মেটচখনটো কি হয় সেইটো পিছৰ কথাটো আমি বেছি এক্সাইটেড হৈ গৈছোঁ শ্ৰেয়া ঘোষালৰ মানে যিটো অপেনিং চেৰেমনি তো সেইটো চাবৰ কাৰণে আমি বহুত বেছি এক্সাইটেড তো যোৱাকালি আমি মানে শ্ৰেয়া ঘোষালৰ ৰিলছটোত মানে পাইছোঁ ন তুমি তো আমি ৰিলছটোত পাইছোঁ কি জুবিন দাৰ যিটো মায়াবনী গীত আছে তো এইটো ৰিয়াজ কৰি আছিল তো ভাল গাইছিল কিন্তু তো আজি সেইটো চাবৰ কাৰণে আজি সেইটো আপোনালোকক দেখাম পূৰা মজাকৈ তো আহক এতিয়া প্ৰথমতে ষ্টেডিয়ামলৈকে ৰবি ভাই
উঠা নাই ৰ'ব ৰখি থাকা ষ্টেডিয়াম বহুখিনি সময় মানে লাইন গাড়ীত আহিছে ন তো বহুখিনি সময় লাগিল তো দাদাহঁতে ৰূপজ্যোতি দাদাহঁতেও ৰখি ৰখি খং উঠি গৈছে চাগে তো বলক এতিয়া সোনকালে আমি গৈ লওক তো আমাৰ গেট নং 6 আছে তো গেট নং 6লৈকে গৈ লওক তাতে যাই কি হয় দেখা তো গাইজ যথেষ্টখিনি মানুহ হৈছে ভাবিছিলোঁ কি মানুহ নহ'ব তো ৱুমেন ৱৰ্ল্ড কাপৰ ৱুমেন টিমক ছাপোৰ্ট কৰাৰ কাৰণে ইমান মানুহ হৈছে তো ভাল লাগিছে তো আৰু মেইন কথা আজি পোষ্টাৰ দেখা নাছিলোঁ তো ফাইনেলি এখন পোষ্টাৰো দেখা পালোঁ ষ্টেডিয়ামৰ বাহিৰত তো কেইখনমান লগাইছে এইটো এটা বেয়া লাগে যে কি মেন ৱৰ্ল্ড কাপৰ গোটেই গুৱাহাটীখনে পোষ্টাৰে ভৰ্তি কৰি দিয়ে গুৱামৰ মেটচখনতে আৰু ইয়াতে যিখন উদ্বোধনী মেটচ আছে ৱৰ্ল্ড কাপত তাতে পোষ্টাৰ নাই এনেকৈ মানে ইনইকুৱালিটি হ'লে বেয়া লাগে ইকুৱালিটি থাকিব লাগে যে ৱুমেনকো অকণমান সমান প্ৰাইড দিয়ক তো তেওঁলোকেও প্ৰাইডৰ যোগ্য তো এইখন মেইন গেট তো ইয়াৰ পৰা আমি আমাৰ 6 নং গেট এইটো VIP গেট হয় তো ইয়াৰে আগৰখন গেট চাগে আমাৰ তো এটা মেইন গেটখন বাও মজা লাগিছে তো গাইজ পূজাৰ কথা যিহেতু তো ইয়াতে ধুনীয়াকৈ বিশ্বকৰ্মা আহিছে মুখত দুৰ্গা পূজা তো এটা সেৱা লৈ লওঁ মাৰ তো হ'ব এতিয়া আৰু দেৰি হৈছে তো এটা মা দুৰ্গাৰ সেৱা লৈ ল'লোঁ তো বলক গৈয়ে পোৱা নাই মোটামুটি 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ আৰু সদায় গুৱাহাটীৰ এইটো প্ৰতিটো নিউজত আহি থাকে মই ক'ব লগা নাই আৰু আপোনালোকে জানে যিটো হৈছে গ্ৰীণ ত্ৰিপল যোনটো গ্ৰীণ পৰ্দা আমাৰ যিটো লেতেৰা পুখুৰী আছে তো এইটো পুখুৰীটো থাকিবৰ বাবে প্ৰতিবাৰে এইখন গ্ৰীণ পৰ্দাখন দিয়ে তো এইবাৰো দিছে যাতে আমাৰ মানে বেয়া বস্তুবিলাক লুকাই ৰাখিব পাৰে বেলেগৰ মানুহে যাতে ভাল বুলি ভাবে আৰু ডেভেলপ ন সেইটো দেখাব খোজে তো গাইজ এইবাৰ শ্ৰেয়া ঘোষালে আমাৰ নেশ্যনেল এন্থেম গাব তো শ্ৰেয়া ঘোষাল আহি আছে ইণ্ডিয়াৰ বেটিং নুমে গৈছে তো আমি লেটকৈ সোমাইছিলোঁ তো গম পোৱা নাই মানে কোনে টছত জিকিছে মানে কোনে বেটিং কৰিছে তো আমি একো গম পোৱা নাই তো দেখিছোঁ যে ইয়াতে কি ইণ্ডিয়াই প্ৰথম বেটিং কৰিব নামি গৈছে তো ইয়াতে আপোনালোকে চাব পাৰে ডাঙৰ স্ক্ৰীণত দেখাই আছে তো স্মৃতি মণ্ডনা আহিছে বেটিং কৰিব আৰু এইটো কি প্ৰতীকা ৰাৱল তো ইমান ৱুমেনৰ মানে মেটচ মই নাচাওঁ তো মই নাজানো গাইজ বেক টু বেক দুটা 4 মাৰিলে স্মৃতি মণ্ডনা পায় তো মজা টাইমিং কৰিছে দিয়ক চাবচোন ইয়াতে ৰিপ্লে দেখাব চাগে ডাঙৰ স্ক্ৰীণত এইটো চাওক এইটো মজা টাইমিং কৰিছে এই চাওক মজা দে গাইজ স্মৃতি মণ্ডনাই মাৰিছিলে তো কেছটো ধৰি ল'লে আউট যাওক বেয়া লাগিলে অলপ লম্বা খেলিব লাগিছিলে তো গাইজ অকণমান বতাহ দিছে তো ফ্লেগ কেইখন উৰি আছে কি মজা লাগে চাওক তো চাওক প্ৰথমখনটো শ্ৰীলংকাৰ আছে তাৰপিছততো আমাৰ SSC
তাৰপিছত তো ICCI যেটো আছে তো তাৰপিছত ইণ্ডিয়াৰ ফ্লেগখন মানে BCCIখন তাৰপিছত আছে ইণ্ডিয়াৰখন মজা লাগিছে এইটো সাথে বাউন্ডাৰী হল মজা তো গাইস ফাইনালি পাৱাৰ প্লে খতম হল 44-1 ৰান কিন্তু আহি গল এইটো সাথে মানে বৰষুণ মানে গুৱাহাটীত কিবা হয় নাজনো তো গাইস আর প্ৰতিবাৰে মানে খেলা যেতিয়া বাতে তেতিয়া মানে বৰষুণ যাক লাগে দেই কিবা বৰষুণটো কিবা মন চন বেয়া লাগে দেই একদিন তো মানে নাকে থাক इंडिया जीतेगा তো গাইস মজাকে এতিয়া জুবিনদাৰ গান লগাই থৈ দিছে বৰষুণৰ কাৰণে মেচ ৰখি আছে তো জুবিনদাৰ গান শুনি আমি এনজয় কৰি আছো এইটো আমাৰ এখন গাইস ইয়াতে পানী খাই আছো মানে সৰু সৰু গ্লাছ পাৰ গ্লাছ 10 টকা কেনেকুৱা বেছি হৈছে পানী বটল দিয়া নাই এইটো ভাল হৈছে আৰু লাষ্ট ইয়াৰ পানী বটল দিয়াতে বহুতখিনি 1/2 লিটাৰ পানী বটল 50 টকা লৈছিলে এই হিচাপত ভালে হৈছে আৰু বহুতে থ্ৰো কৰিছিলে পানী বটলটো ইয়াতে থ্ৰো কৰিব নোৱাৰে তো গাইস মানে বৰষুণৰ পিছত ফাইনালি আৰু মেচ ষ্টাৰ্ট হৈ গ'ল আৰু এইটো চাওক ৰেইনবো ওলাইছে ওপৰত তো মজা ভিউ ইফালে খেল চাওক মজাকে ইফালে হিমানে চিপছ খাই আছে তো আমি 60 টকাৰে চিপছ খাই পেলাই ইয়াতে মেচ চাই আছোঁ য'ত মেচখনৰ টিকেটে হৈছে 100 रुपीस তো 100 টকাৰ মেচৰ টিকেট আৰু ইয়াতে 60 টকাৰ চিপছ 10 টকীয়া এগিলাছ পানী আৰু এইটো এনজয় তো মেচও এনজয় আৰু অলপ বৰষুণৰ কাৰণে এতিয়া অকণমান ৰ'দটো দিছে সেইকাৰণে তো ৰামধেনুখনো ওলাইছে তো মজা गाइस कैमरामैन আহিছে পুরা ইন্টেন্স দেখাই আছে ইহতে নাইস শট তো গাইস ফাইনালি এটা 6 মাৰিছে তো এইটো মেচখনৰ প্ৰথম 6 হয় পুৰা কলে চিঞৰি আছে কাৰণে ধুনীয়া মাৰিছে দে ফ্ৰণ্টত আগুৱাই আহিছে আৰু অভাৰ কভাৰ 6 মজা তো গাইস ইণ্ডিয়াৰ সেকেন্ড উইকেটটো গ'ল তো ধুনীয়া মানে ভাল কেচ ধৰিছে শ্ৰীলংকাৰ প্লেয়াৰজনে তো ইয়াতে দেখাব চাগে দেখাইছে ৰ'ব তো প্ৰথম বল ওলাই গৈছিল সেকেন্ড এটামত ধৰিছে তো মজা ভাল ধৰিছে দিয়ক ভাল কোবাইছে তাৰ কাৰণে মোৰ নাম আছিলে প্ৰতীক্ষা ৰাৱল 37 কিমান বলত 39 বলত তো ভাল খেলিছে দিয়ক
গাইছ ইণ্ডিয়াৰ বেক টু বেক দুটা উইকেট গুচি গ'ল ৰিপ্লেটো দেখাব চাগে মানে এটাতো কি নাম আছিলে প্ৰথমতে 48ত আউট হৈছে 50 নহ'ল অকণমান ধৰি আৰু এইটো বল হৈ গ'ল চাওকচোন আপোনালোকে জেমিমা আছিল জেমিমা ৰজাৰ্ছ প্ৰথম দৌৰতে বল হৈ গ'ল ডাইৰেক্ট বল হ'লে ভাল নালাগে তাকো প্ৰথম বলত ভাল লাগিছে তো গাইছ এবাৰ হৈছে হেট্ৰিক বল তো হেট্ৰিক বলটো ভালদৰে চাব লাগিব ভালদৰে খেলিলে হ'ল কোনবা আহিছে বেটিং লেফ্ট হেণ্ডাৰ কিন্তু দীপ্তি হৈছে দীপ্তি হেট্ৰিক বল তো ভালকৈ খেলা এইটো বল ভালকৈ খেলা ভালকৈ খেলা এইটো বল ভালকৈ খেলা ভালকৈ খেলা ভালকৈ খেলা বঢ়িয়া 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 তো গাইছ হেট্ৰিকটো নহ'ল ফাইনেলি 1 মিনিটত মেচ বদল গয়া এটা পাকিস্তানত যে মিম আছিলে গাইছ ऐसे কি মিম আছিলে নামটো পাহৰি গ'লো ऐसे 1 मिनट पे हाँ गाइस 1 मिनट हेटू मिम 1 मिनट गाइस वक्त बदल गया जज्बात बदल गया हालात बदल गया सब बदली गल 1 मिनट আগলৈকে কি মজা খেল হৈ আছিল ইণ্ডিয়াৰ 100ত মানে এটা উইকেট আছিল এতিয়া চাওকচোন গাইস 121ত 5টা উইকেট হৈ গ'ল একেলগে 4টা উইকেট গুচি গ'ল তো গাইস দীপ্তি 49ত আছিল তো LB আহিছে তো ৰিভিউ লৈছে শ্ৰীলংকাই তো ডিচিশ্যন মেকিং এতিয়া আমি ৱেইট কৰি আছোঁ কি আহে তো গাইস ফাইনেলি নট আউট আৰু দীপ্তি 40 হৈ গ'ল মজা মজা ৱেল ডান আৰু এটা স্ক'ৰো যথেষ্টখিনি হৈছে গাইস তো 241ত 7টা তো 45 অভাৰ A shot. So guys, 6 over আৰু ইফালে 9 বল তো এবাৰ ফ্ৰী হিট এবাৰ আৰু চাবলৈ মজা হ'ব Guys, free ball. Oh, again. Oh. Rokhaise deo. Single. Oh, shot. Oh. So guys, last two ever to back 6-6. Oh! So again, four guys. Oh! উপৰত গৈছে গাইস 6 হোৱা নাই 6 বুলি ভাবিছিল নাই ডিসটেন্স নাই উপৰতে গৈছে গাইস কেছ ধৰি ললে দাইট ডেন্সাৰ বিলাক আহিছে তো গাইস ডেন্সাৰ বিলাকো আহিছে মানে এতিয়া যেটো ইনিংসটো খতম হ'ব হৈছে ন তো এক ওভাৰ আছে তো ইনিংসটো খতম হোৱাৰ পিছত আমাৰ চেগাছৰে প্ৰগ্ৰাম কৰিব তো আমি বহুত বেছি এক্সাইটেড নাই গাইস 47 ওভাৰতে খতম কৰি দিলে মানে মেচখন তো 48 দেখাই আছিল তো গাইস মেচখন খতম তো ইণ্ডিয়াই 47 ওভাৰত 269 মাৰলে মানে
270 হ'ব টাৰ্গেট তো এতিয়া আছে আমাৰ শ্ৰেয়া ঘোষাল বাৰ প্ৰগ্ৰাম তো আমি এতিয়া সেইটো এনজয় কৰিম তো গাইজ এতিয়া আমাৰ শ্ৰেয়া ঘোষাল বাই প্ৰগ্ৰাম কৰিব তো চাওক পুৰা সকলোৱে ইণ্টেনশ্যন ৰেডি হৈছে তো চাওক মেটছতকৈ তো শ্ৰেয়া ঘোষালক চাবৰ কাৰণে সকলোৱে উৎসাহ বেছি তো চাওক সকলোৱে থিয় দি হৈছে মানে চব তেতিয়াৰ পৰা চিটবিলাক খালী আছিল তো এতিয়া চব আগুৱাই গৈ মানুহ চাব গৈছে মানে উৎসাহ ইমান শ্ৰেয়া ঘোষালক চাবৰ তো আমিও আহিছোঁ মজা মজা তো প্ৰগ্ৰামটো বহুত বেছি যোৱাকালি আমি মানে ৰিলছত মানে চাইছিলোঁ তো শ্ৰেয়া বাই মানে মায়াবিনী গাই আছিল তো সেইকাৰণে বহুত বেছি এক্সাইটেড তো চাব লাগিব আজি কেনেকুৱা হয় প্ৰগ্ৰামটো এতিয়া তো লাইটিং চাইটিঙো এতিয়া মজাকৈ টেষ্টিং কৰি আছে তো এতিয়া আমাৰ শ্ৰেয়া বাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব তো চাওকচোন কি মজা সজাইছে অ'হ মানে এইটো মোবাইলত আপোনালোকে ইণ্টেন্সটো ফিল কৰিব পাইছে নেকি মই গম পোৱা নাই কিন্তু চাওক অৰিজিনেলকৈ গ্ৰাউণ্ডখন চাওক আজি অ'হ কি মজা লাগিছে এইটো শ্ৰেয়া বা আহি আছে গাড়ীখনত তো গাইজ ক'ব নোৱাৰো কেনেকা এটা মানে ফিল ইয়াতে তো মই আৰু একো নকওঁ তো আপোনালোকে চাওক চাই পেলাই ফিল লওক কি মজা লাগিছে জুবিনদাৰ মায়াবিনী গীতটো সকলোৱে গাইছে এই প্ৰায় 20,000 মানুহে শ্ৰেয়া ঘোষাল বাৰ লগত মোৰ দেহত প্ৰতি পুৱা বহু যুগৰে নাচোন এন্ধাৰো সঁচামো বহু দিনৰে জানত গান মোৰ শেষ হ'ব তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি Mita